यहाँ पर हम देखेंगे वो जब देखा होगा वो मेडिसिन का दुकान वाला फोन किया उससे पूछिए। তো অলৰেডি ক'লে এতিয়া আমি যেতিয়া খবৰ পাইছোঁ খবৰ পোৱাৰ লগে লগে আমি জেচিবি ডাম্পাৰ মাতি দিছোঁ ৰাস্তাটো ক্লিয়াৰ কৰাৰ কাৰণে। এতিয়া হেভি ট্ৰেফিক জামৰ কাৰণে আপোনাৰ শান্তিপুৰত মোৰ জেচিবি ডাম্পাৰ ফাঁচি আছে, এতিয়া আহিব পৰা নাই। আহি আছে, আহিলে আমি ৰাস্তাটো চাফ কৰাই দিম। এজনী ছাত্ৰী নিহত হোৱা বুলি শুনিছোঁ। এতিয়া মই অলৰেডি বেলেগ চাইডত কাম কৰি আছিলোঁ, খবৰটো পাই ইয়াত গুচি আহিলোঁ। এতিয়া শুনিলোঁ যে এজনী ছাত্ৰী ঢুকাইছে, কিবা এক্সামৰ কাৰণে সিহঁতে যাব আহিছিলে। পাণ্ডু কলেজত পঢ়ে তেনেকুৱা আমি গম পাইছোঁ। কিন্তু এজন স্পট ডেড হোৱা বুলি গম পাইছোঁ, ছাত্ৰীগৰাকী স্পট ডেড হোৱা বুলি গম পাইছোঁ। আৰু ছাত্ৰজন তততাৱিকা মানে GMCHত লৈকে ৰেফাৰ কৰা দুজন পাণ্ডু কলেজৰে আছে। কিছু সময় আগতে এডাল গছ পৰি এগৰাকী ছোৱালী ইঞ্জুৰি হোৱা বুলি ইয়ালৈ লৈ আহিছিলে। তেওঁলোকৰ লগত হেৰি আছিলে, তেওঁৰ লগত আৰু এজন ল'ৰা আছিল, স্কুটিত আহি আছিলে। গছডাল ভাঙি পৰাৰ পাছত তেওঁলোকে ইয়াত লৈ আহিছে, আচলতে ডেড বডি লৈ আহিছে। ইয়াত কোনো ধৰণৰ চিকিৎসা দিয়া হোৱা নাই, চিকিৎসা দিব পৰা হোৱা নাই। কাৰণ প্ৰবেবলি যিটো হিষ্ট্ৰী দিছে আৰু যিটো মানে তেওঁৰ য'ত গলত ইঞ্জুৰি আছে দেখা গৈছে, তেওঁ বোধহয় গলৰ যি স্পাইনেল কৰ্ডত তাত ফ্ৰেকচাৰ আছে 1-2 মানতে ফ্ৰেকচাৰ হৈছে যেন পাইছোঁ। আৰু সেই তাত ফ্ৰেকচাৰ হ'লে 1 মিনিটৰ বেছি বাচি নাথাকে। আৰু তাৰোপৰি তেওঁৰ কঁকালতো দুখ পাইছে পৰি পেলাই, তাতো তেওঁ দুখ পায়, সেই দুটা তাতো হয়তো ফ্ৰেকচাৰ আছে যেন লাগিছে। গতিকে ইয়াতে ডেড বডি আহিছে, কোনো ধৰণৰ জীয়াই থকাৰ লক্ষণ ইয়াত নাছিল। ডেড বডিটো এতিয়া মৰ্গত আছে আৰু পুলিচ আহিছে, পুলিচক হেণ্ডঅভাৰ কৰা হ'ব আৰু পুলিচে হয়তো পষ্টমৰ্টেম কৰিবলৈ লৈ যাব। দেখা গৈছে ডিঙিত পৰিছে, হয় ডিঙিত দেখা গৈছে। পিছত গলৰ স্পাইনেল কৰ্ডত ফ্ৰেকচাৰ আছে আৰু स्पाइनल कॉर्ड 1 ওচৰত ফ্ৰেকচাৰ আছে, সেইকাৰণে তেওঁ লগে লগে ডেথ হৈছে। गाड़ी का घास गिरा था, हम ऊपर में था, दौड़ मार के नीचे में आया, घास गिर के पूरा टुकड़ा टुकड़ा हो गया। तो उसका नीचे में गाड़ी का नीचे उसको घास का नीचे में वो स्कूटरी था और एक तो लड़की था फंसा। हाँ, फिर बाकी सब आदमी लोग अभी वो एम्बुलेंस में लेके गया हुआ है, वो मालूम नहीं। ভিডিও আছে কিবা দিয়ক। নাই